বহুত বছৰৰ পৰাই চলি আছে মদৰ উৎপাদটো মানে বহুতেই বেছি এনেকৈ আগৰ পৰাই ধৰা যায় আছে তাৰপিছত ইয়াতে আউটপোষ্টত মানে দিয়া যায় আসামীবিলাক দিয়া যায় আকৌ নেক্সট দিনা মানে পইচা পাতি লৈ পেলাই এনেকৈ এৰি দিয়া যায় যোৱাকালি এনেকৈ আকৌ হাতেলোতে ধৰা পেলোৱা গ'ল তাৰপিছত এনেকৈ থানাত দিয়া গতোৱা হ'ল আজি আৰু এইখিনি মানে এই আবকাৰী বিভাগ আহি পেলাই যিখিনি আমাক সহায় সহযোগ কৰিলে আৰু মহিলাখিনি তাক লৈ বহুতখিনি আনন্দিত হৈছোঁ যাতে তেওঁলোকে উচিত শাস্তি পায় বেপাৰীকেইজনে আৰু আমি যাতে মানে তেওঁলোকে যাতে আৰু নেক্সট টাইম যাতে এনেকুৱা কাম কৰিব নোৱাৰে আৰু তেনেকুৱাকৈ যাতে আমাক এইখিনি ন্যায় দিয়ে আৰু সেয়া আমাৰ আইনৰ ওচৰত গোটেই মহিলাখিনিৰ চিৰকৃতজ্ঞ আমাৰতো হেণ্ডঅভাৰ কৰিছে আজি ৰামদিয়া পুলিচে আউটপোষ্টে কিন্তু এটাই হৈছে হ'ল যে যিসকল তাত হৈছে ধৰিছিলে সিহঁতে যি বস্তু পাইছে তাতে ডিষ্ট্ৰয় কৰি দিছে তাৰ কোনো চিজ নাই নীল কৰি দিছে আমাৰ কাৰণে এইটো ডাঙৰ এটা হিচাপ হৈ গৈছে চিজ আইটেম নাইকিয়া হৈ গৈছে আৰু আমি চাওঁ কি প্ৰডিউচ কৰি কোৰ্টে কি কয়